হাগ্ৰামৰ বিৰুদ্ধে সৰব হৈছে সঞ্জয় দাস। সঞ্জয় দাস ইউপিপিএলৰ যুৱ নেতা। হাগ্ৰামই ডাবল পলিটিক্স কৰি আছে। এফালে এনডিএত থাকি বিটিচি চৰকাৰ চলাই আছে, আনফালে বিপিএফ দলৰ কৰ্মীৰ দ্বাৰা বড়োলেণ্ডৰ দাবী তুলিছে। পৃথক বড়োলেণ্ড লাগে বুলি দাবী উত্থাপন কৰিছে। দাউৰাও দেশব নাৰ্জাৰী, মঞ্জিত কোন দলৰ কৰ্মী হয় হাগ্ৰামে স্পষ্টীকৰণ দিয়ক। এইসকল বড়োলেণ্ডক পৃথক ৰাজ্য লাগে বুলি আয়ুক্তক স্মাৰক পত্ৰ দিছিল। হাতীৰ খোৱা দাঁত বেলেগ আৰু দেখুওৱা দাঁত বেলেগ। আৰু এনেধৰণে সংবাদমেলত সঞ্জয় মন্তব্য কৰিছে। একে চৰিত্ৰৰ মানুহ হাগ্ৰামা মহিলাই ডাবল পলিটিক্স বন্ধ কৰিবলৈ আহ্বান সঞ্জয়। বিটিচিত আন্দোলন বা হিংসাত্মক ঘটনা হ'লে ABSC জগৰীয়া বুলি কৰিছিল। এতিয়া হাগ্ৰামাৰ নিজ দলৰ কৰ্মীয়ে এনেবোৰ কামত জড়িত হৈ আছে বুলি সংবাদমেলত এই ভাষ্য। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ চৰকাৰ চলাৰ পিছদিনাৰ পৰাই হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ কাষতে লাগি থকা কিছুমান BPF দলৰ নেতা কৰ্মীয়ে পুনৰবাৰ আজি বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিবলৈ গৈ আছে। আমি দেখা পাই আছোঁ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ যি ডাবল লোৱা এটা পলিটিক্স, তেখেতে যি দুইমুখা ৰাজনীতি আজিৰ দিনত আৰম্ভ কৰি আছে, সেই বস্তুটো আমি আজিৰ দিনত পৰিলক্ষিত হৈছোঁ বা দেখা পাইছোঁ। কাৰণ এই দাউৰাও দেশেব নাৰ্জাৰী, কোনোবা বঞ্জিত, কোনোবা মঞ্জিল, তেওঁলোকে আজি BPF দলৰ CWC লিডাৰ হয়, কোনোবা BPF দলৰ ভাল নেতা কৰ্মী হয় তেওঁলোকে। আৰু এই BPF দলৰ পদত থাকি ফালে BPF দলৰ কৰ্মী হৈ থকা সত্ত্বে তেওঁলোকে আজি ফিল্ডত নামি ফালে জনজাতি সুৰক্ষাৰ কাৰণত তেওঁলোকে আজি মেমৰেণ্ডাম দিয়ে ডিচিক BTCত ইভেকশ্যন হ'ব লাগে। আৰু তেওঁলোকে বৰ্তমান যোৱা দুদিনমান আগতো মই দেখা পাইছোঁ পৰহি দিনৰ প্ৰেছ মিটত যে দাউৰাও দেশেব নাৰ্জাৰী, কোনোবা বঞ্জিত, কোনোবা মঞ্জিল, তেওঁলোকে লগ লাগি ফালে আজি আমাৰ কি কৰিছে ছেপাৰেট ষ্টেট বড়োলেণ্ড লাগে বুলি আজি ডিবেট আছাম 50-50 পুনৰবাৰ বড়োলেণ্ড তেওঁলোকে ডিমাণ্ড কৰি আছে। তেনেকুৱা অনৈতিক কাৰ্যবিলাক আজিৰ দিনত পুনৰবাৰ তেওঁলোকে আজিৰ দিনত আৰম্ভ কৰি আছে। আচলতে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ একাংশই নেতা কৰ্মীবিলাকে কেনেকুৱাকৈ সাহস কৰিলে পুনৰবাৰ বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিবৰ কাৰণে? নিশ্চয় ইয়াতে হাগ্ৰামা মহিলাই ডাঙৰীয়া জড়িত হৈ আছে। BPFৰ একাংশ নেতা কৰ্মীয়ে দি ফালে হাগ্ৰামা মহিলাই ডাঙৰীয়া বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিব, আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া NDAৰ লগত থাকি ফালে BJPৰ লগত লগ লাগি ফালে হাগ্ৰামা মহিলাই ডাঙৰীয়া আকৌ পুনৰবাৰ চৰকাৰ চলাব। এইটো কেনেধৰণৰ কথা? হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ স্থিতিটো হাগ্ৰামা মহিলাই ডাঙৰীয়াই ক্লিয়াৰ কৰিব লাগে। তেখেতৰ যি ডাবল পলিটিক্সটো হাগ্ৰামা মহিলাই ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু এই দাউৰাও দেশেব নাৰ্জাৰী নকুন হয়, এই আমাৰ যোৱা BTC নিৰ্বাচনৰ পিছত যেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ চৰকাৰ গঠন হ'ল, MLA ইলেকশ্যনৰ আগত আমাৰ কাৰিগাঁৱৰ যি ঘটনা হৈ গৈছে, সেই কাৰিগাঁৱত আমাৰ চাওতাল আদিবাসী ভাইসকলৰ লগত বড়োৰ মাজত যি এটা সংঘাতৰ সৃষ্টি হৈছিল, সেই সংঘাতৰ সৃষ্টিৰ মূল কাৰণবিলাক দাউৰাও দেশেব নাৰ্জাৰী তেওঁলোকেও জড়িত হৈ আছে বুলি আমি জানো। কাৰণ দাউৰাও দেশেব নাৰ্জাৰীহঁতে ৰাতিপুৱা গৈ ফালে ঘটনাটো সৰুৰ পৰা ডাঙৰ তেওঁলোকে সৃষ্টি কৰিছিলে, তেওঁলোকে ঘটনাটো বিশৃংখলাৰ সৃষ্টি কৰিছিলে। এই দাউৰাও দেশেব নাৰ্জাৰীবিলাকৰ নিচিনা নেতাবিলাকে আজি বড়োলেণ্ডত পুনৰবাৰ অশান্তি সৃষ্টি কৰি আছে। হাগ্ৰামা মহিলাই ডাঙৰীয়া যেনেকৈ হাতীৰ দেখুওৱা দাঁতটো বেলেগ থাকে, খোৱা দাঁতটো বেলেগ থাকে, ঠিক তেনেকুৱা ব্যক্তি হৈছে আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াই।